প্ৰসংগ কংগ্ৰেছ ৰাইজৰ দলৰ মিত্ৰতা। অখিল গগৈৰ মতে মিত্ৰতাৰ বল কংগ্ৰেছৰ কোৰ্টত। ৰিপুণ বৰাই কয় অখিলৰ কোৰ্টতহে মিত্ৰতাৰ বল। মিত্ৰতাক লৈ এতিয়াও আশাবাদী কংগ্ৰেছ ৰাইজৰ দল। বিধানসভা নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতেই দূৰত্ব বাঢ়ে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। বিশেষকৈ ৰাইজৰ দলে বিচৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰক্ষেপ আৰু বাকী থকা সমষ্টিৰ ভিতৰত বিচৰা অনুসৰি এৰি দিবলৈ অপাৰগতা প্ৰকাশ কৰাৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্ট হৈ উঠে সভাপতি অখিল গগৈ। আনকি সংবাদ মাধ্যমৰ সন্মুখতো নিজৰ ক্ষোভ প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। দেওবাৰে বিৰোধী মিত্ৰতা বিষয়ত পুনৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় ৰাইজৰ দলৰ মিত্ৰতাৰ বল এতিয়া কংগ্ৰেছৰ কোৰ্টত। এতিয়া সেইবিলাক কথা কৈ থাকিব নোখোজো। মিত্ৰতা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈ কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহল, খোলাখুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে এই যুটিটোৰ কাৰণে মিত্ৰতা নহল। বাকীবিলাকে বিচাৰে, AICCও বিচাৰে, কিন্তু এওঁলোকৰ যুটিটোৰ কাৰণে মিত্ৰতা নহল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। গতিকে সমষ্টি এৰিব নোৱাৰে এতিয়া। গতিকে মিত্ৰতাটো হোৱা নাই। আমি বিচাৰিছোঁ মিত্ৰতা হওক। কংগ্ৰেছে বিচৰা নাই মিত্ৰতা কৰিবলৈ। বহুত চেষ্টা কৰিলোঁ, ভৰিয়া হাতে ধৰিলোঁ, চব কৰিলোঁ আৰু। মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই আৰু। অখিল গগৈৰ এনে মন্তব্যৰ পিছতেই ৰাইজৰ দলৰে মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰিপুণ বৰাই সোমবাৰে প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া। তেওঁ কয় কংগ্ৰেছে আন্তৰিকতাৰে মিত্ৰতা হোৱাটো বিচাৰে। ৰাইজৰ দলৰ সৈতেও ৯৫% ঐক্যমতত কংগ্ৰেছ। গৌৰৱ গগৈ অখিল গগৈ এবাৰ বহিলেই সকলো ঠিক হ'ব। অকল ইমানেই নহয়, কংগ্ৰেছ নেতা ৰিপুণ বৰাই লগতে কয় ৰাইজৰ দলৰে মিত্ৰতাৰ বাবে শেষ সময়লৈ অপেক্ষা কৰিব কংগ্ৰেছে। আনকি ৰিপুণ বৰাৰ মতে মিত্ৰতাৰ বল এতিয়াও অখিল গগৈৰ কোৰ্টতে আছে। আৰু অখিল গগৈ যিটো ৰাইজৰ দলৰ লগত আমাৰ মোৰ হিচাপত আমাৰ 95% আমি ঐক্যমতত আছোঁ। অকণমান মাত্ৰ কথাত এই কথাটো মই ভাবোঁ দুয়োজনে আমাৰ সভাপতি আৰু অখিল গগৈ এই দুইজনে মিলি এবাৰ বহিলেই মই ভাবোঁ এইটো সমাধান হৈ যাব। আৰু গতিকে দুইজনকে বহিবৰ কাৰণেও আমি এটা ব্যৱস্থা কৰি আছোঁ। যদিও কালি অখিল গগৈয়ে কৈছে মিত্ৰতা ভংগ কৰা বুলি, আমি কিন্তু সেইটো এতিয়ালৈকে আমি অখিল গগৈক আমি তেওঁ এটা কিবা আৱেগত কৈছে বুলি আমি ধৰি লৈছোঁ। আমি একেবাৰে শেষৰ দিনালৈকে বাট চাম। আমি কংগ্ৰেছে ৰাইজৰ দলৰ লগত মিত্ৰতাটো সম্ভৱ কৰি তুলিবৰ কাৰণে আমি একেবাৰে শেষৰ দিনলৈকে আমি বাট চাম আৰু তাৰ কাৰণে আমি সকলো ধৰণৰ আমি চেষ্টা অব্যাহত ৰাখিম। অৱশ্যে এতিয়াও ৰাইজৰ দলক ধিং সমষ্টি এৰি দিবলৈ সন্মত নহয় কংগ্ৰেছ। এই ক্ষেত্ৰত ৰাইজৰ দলক বন্ধুত্বমূলকভাৱে খেলিবলৈ দিয়া প্ৰস্তাৱ অখিল গগৈয়ে মনা নাই বুলিও ৰাজহুৱাভাৱে কয় ৰিপুণ বৰাই। ভিডিঅ' জাৰ্নেলিষ্ট কংকন কলিতাৰ সৈতে মৃদুল লেখাৰ ৰিপৰ্ট, অসম লাইভ 24।